Hello everyone, this is Thanjit Deka and I welcome you to my YouTube channel Bricks and Concept. So student আমি already electrochemistry maximum part কি কৰিছো এতিয়ালৈকে কভাৰ কৰিছো হয় electrochemical cell আমি কি galvanic cell voltaic cell আনহাতে electrolytic cell electrolysis এইবিলাক কথা আমি এতিয়ালৈকে আলোচনা কৰিছো এতিয়া আমি নতুন টপিক এটা আলোচনা কৰিম ইয়াতে সেই টপিকটো হৈছে কি ব্যাটাৰিজ এটা ব্যাটাৰিজ মানে বিশেষ একো নহয় এইবোৰ কিছুমান galvanic cell আমি galvanic cellৰ কথা আগতে আলোচনা কৰিছিলো হয় হে galvanic cellৰে কিছুমান এইবোৰ ডিভাইস কিছুমান एग्जांपल ঠিক আছে ইয়াতে তোমাৰ galvanic cellত মই আগতে কি কৈছিলো যে ইলেক্ট্ৰিক্যাল এনাৰ্জিবোৰ কি হয় ইয়াৰ পৰা কি হ'ব কেমিক্যাল এনাৰ্জিৰ পৰা আমি কি পাম ইলেক্ট্ৰিক্যাল এনাৰ্জি পাম galvanic cellত হয়নে এই কথাটো আমি So আমি কি কৈছিলো যে galvanic cellৰ কেমিক্যাল এনাৰ্জি সদায় কি হ'ব তোমাৰ ইলেক্ট্ৰিক্যাল এনাৰ্জি লগে কনভাৰ্ট হ'ব হয় ইলেক্ট্ৰিক্যাল এনাৰ্জি লগে কি হ'ব কনভাৰ্ট হ'ব মানে কি তোমাৰ কিছুমান কেমিক্যাল ৰিঅ্যাকশন হ'ব যিবোৰ কেমিক্যাল ৰিঅ্যাকশন স্পন্টেনিয়াস আৰু জোৰ নেকি তোমাৰ del g ৰ ভ্যালুটো সদায় কি হ'ব নেগেটিভ del g ভ্যালু থকা কিছুমান ৰিঅ্যাকশন হ'ব তাৰ পৰা আমি কি পাম ইলেক্ট্ৰিক্যাল এনাৰ্জি পাম তেনেকুৱা ধৰণৰ কিছুমান galvanic cellৰ উদাহৰণ আমি ইয়াতে আলোচনা কৰিম ঠিক আছে The battery বিভিন্ন ধৰণৰ থাকিব পাৰে three types of battery are there three types of batteries are there three types of batteries are there এটা প্ৰথমটো কি বুলি কয় তোমাৰ number 1 primary battery primary cell বুলি কয় কিতাবা primary batteries এবোৰ সব কিতাপত আছে তোমালোকে চাই লবা secondary batteries আৰু number 3 টো হৈছে তোমাৰ fuel cell এই গুটে গেটাৰ বিষয়ে আমি এটা এটাকে চাই গৈ থাকিম ঠিক আছে কি কি পালো আমি primary batteries secondary batteries আৰু fuel cell এটা primary battery আৰু secondary battery মানে কি যিবোৰ ব্যাটাৰি তুমি কি কৰিব পাৰা যত নেকি তোমাৰ যেটো redox reaction হ'ব হে redox reaction টো হোৱাৰ পিছত ব্যাটাৰিটো আমি সেকেন্ড টাইম ইউজ কৰিব নোৱাৰো তেনেকুৱা ধৰণৰ ব্যাটাৰি কি বুলি কওঁ আমি primary battery বুলি কম আনহাতে যিবোৰ ব্যাটাৰি আমি কি কৰি থাকিব পাৰো এবাৰ তুমি ব্যাটাৰিটো ৰিঅ্যাকশন হৈ গল redox reaction টো হোৱাৰ পিছত তুমি হে ব্যাটাৰিটো আকৌ কি কৰিব পাৰা চাৰ্জ কৰিব পাৰা ৰিচাৰ্জ কৰিব পাৰা হয়নে ৰিচাৰ্জেবল যিবোৰ ব্যাটাৰি থাকে হেবিলাক আমি কি বুলি কম secondary battery বুলি কম ঠিক আছে fuel cellৰ কথা মই এক্সট্ৰা ভিডিও এটাত আলোচনা কৰি দিম আজি আমি আলোচনা কৰিম primary cell আৰু secondary cellৰ বিষয়ে গতিকে primary cellৰ বিষয়ে তোমালোকে ডেফিনেশন এটা লিখি লোৱা so these are galvanic cell which can be used for only once হয়নে এবাৰ যিবোৰ ব্যাটাৰিক আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো তেনেকুৱা ধৰণৰ ব্যাটাৰিকে কি কৰিব পাৰো আমি প্ৰাইমাৰী সেল বুলি কওঁ ইয়াৰ যিকোনো ধৰণৰ উদাহৰণ থাকিব পাৰে উদাহৰণৰ ভিতৰত ড্ৰাই সেল এটা কি তোমাৰ এই প্ৰাইমাৰী সেলৰ উদাহৰণ আৰু তোমাৰ আছে dry cell mercury cell এইবিলাক সেল কি কিছুমান প্ৰাইমাৰী সেলৰ एग्जांपल আমি এতিয়া কি কৰিম এই ড্ৰাই সেলটো কেনে ধৰণৰ হয় ইয়াত কি কি ৰিঅ্যাকশন হয় এই বিষয়ে চাম আৰু মাৰ্কিউৰি সেলটো কি হয় তাত কি ৰিঅ্যাকশন হয় সেই বিষয়ে আমি আলোচনা কৰিম যেতিয়া তুমি এটা কথা মই আগতে কৈ দিও যেতিয়া তুমি সেলৰ কথা আলোচনা কৰিবা বা ব্যাটাৰি কথা আলোচনা কৰিবা ব্যাটাৰি আলোচনা কৰোতে তুমি তিনিটা কথা তাত জানিব লাগে তাত তুমি এনড কি ব্যৱহাৰ কৰিছা সেই কথাটো তুমি মনত ৰাখিব লাগিব কেথড কি ব্যৱহাৰ কৰিছা সেই কথাটো মনত ৰাখিবা আৰু ইলেক্ট্ৰোলাইট কি ব্যৱহাৰ কৰিছা এইটো কথাও তুমি ইলেক্ট্ৰোলাইট এই তিনিটা কথা তুমি মনত ৰাখিবা কোনো এটা সেলত ঠিক আছে এই তিনিটা কথা তুমি মনত ৰাখিবা তাৰ উপৰিও যেতিয়া এনডৰ কথা আলোচনা কৰিবা সেই এনডত তোমাৰ কি ৰিঅ্যাকশন হ'ব অক্সিডেশন ৰিঅ্যাকশন হয়নে এই ৰিঅ্যাকশনটো তুমি জানিব লাগিব
আৰু ৰিডাকশ্যন ৰিয়েকশ্যনটো তুমি জানিব লাগিব কেথডৰ যেটো ৰিডাকশ্যন ৰিয়েকশ্যন হয় সেই ৰিডাকশ্যন ৰিয়েকশ্যনটো তুমি জানিব লাগিব গতে এইবিলাক কথা আমি আলোচনা কৰিম এনড কি হয় কোনো এটা সেলত কেথড কি হয় ইলেক্ট্ৰোলাইট কি হয় তাৰ অক্সিডেশনটো কি ৰিডাকশ্যন কি তাৰ টোটাল ইএমএফ কি হয় সেইবিলাক কথা আমি ইয়াতে আলোচনা কৰিম সো আমি ফাৰ্স্ট স্টাৰ্ট কৰিম ড্ৰাই সেলৰ পৰা সো আমি ফাৰ্স্ট ডিসকাস কৰিম ড্ৰাই সেলৰ বিষয়ে ঠিক আছে ড্ৰাই সেলটো কেনেকুৱা ধৰণৰ হয় মই ইয়াতে ষ্ট্ৰাকচাৰটো আঁকি দিছো সাইডত চোৱা ড্ৰাই সেলটো তোমাৰ এটা কন্টেইনাৰ থাকিব এটা জিংকৰ কন্টেইনাৰ জিংকৰ কন্টেইনাৰ কিহৰ কন্টেইনাৰ বুলি কলো মই জিংক মেটেলৰ এটা কন্টেইনাৰ জিংক কন্টেইনাৰ সো এই জিংক কন্টেইনাৰটোৱে কি হিচাপে কাম কৰিব তোমাৰ এনড হিচাপে কাম কৰিব কি হিচাপে এনড হিচাপে এই জিংক কন্টেইনাৰতে তোমাৰ কি হ'ব অক্সিডেশন হ'ব ঠিক সেইদৰে ইয়াতে এটা আমাৰ কি থাকিব কেথড থাকিব কেথডটো কিহৰ তোমাৰ গ্ৰেফাইটৰ ৰড এটো তোমাৰ কি কেথডটো তোমাৰ কিহৰ দ্বাৰা গঠিত ষ্ট্ৰাকচাৰড হ'ব এটো তোমাৰ গ্ৰেফাইট মানে কি কাৰ্বনৰ দ্বাৰা গ্ৰেফাইট ৰড হৈ গ'ল এতিয়া ইয়াতে দুটা পেজ থাকিব ইয়াৰ প্ৰথমটো যেটো তৰফ থাকে এই তৰফটো তোমাৰ কি থাকিব দুটা কেমিকেল এটা কেমিকেল থাকিব মেংগানিজ ডাইঅক্সাইড প্লাস কাৰ্বন তোমাৰ গ্ৰেফাইটত কাৰ্বন থাকিব এইটো লেয়াৰত তোমাৰ কি থাকিব এমোনিয়াম ক্লোৰাইড আৰু জিংক ক্লোৰাইডৰ এটা তোমাৰ পেষ্ট হয়নে এটা তোমাৰ সোয়া গুটে সেলটো ড্ৰাই সেলৰ এটোৱে ষ্ট্ৰাকচাৰ এটা তোমাৰ এনড থাকিব হে এনডটো কিহৰ জিংক মেটেলৰ কিহৰ জিংক মেটেলৰ এটা তোমাৰ এনড গতিকে এটো কি হিচাপে কাম কৰিব ইয়াত অক্সিডেশন হ'ব আৰু এটা কেথড হিচাপে তোমাৰ গ্ৰেফাইট থাকিব গ্ৰেফাইটৰ ৰড লগতে কেথডত তোমাৰ কি থাকিব মেংগানিজ ডাইঅক্সাইড এমোনিয়াম ক্লোৰাইড আৰু জিংক ক্লোৰাইডৰ পেষ্ট এটা থাকিব গতিকে এনডত তোমাৰ অক্সিডেশন হদাই কিহৰ অক্সিডেশন হ'ব জিংকৰ অক্সিডেশন হ'ব যেহেতু এনডটো কিহৰ দ্বাৰা গঠিত তোমাৰ জিংক মেটেলৰ দ্বাৰা জিংকৰ অক্সিডেশন হলে জিংকৰ পৰা তুমি কি পাবা জিংক আয়ন পাবা হয়নে আৰু দুটা ইলেক্ট্ৰন হৈ গ'ল এটো তোমাৰ কি অক্সিডেশন ৰিয়েকশ্যন এনড এতিয়া কেথডত তোমাৰ কি হ'ব ৰিডাকশ্যন কিহৰ ৰিডাকশ্যন হ'ব ইয়াতে তোমাৰ মেংগানিজৰ ৰিডাকশ্যন হ'ব গতিকে মেংগানিজ কেথডত তোমাৰ মেংগানিজ ডাইঅক্সাইড আছে ইয়াতে তোমাৰ অক্সিডেশন ষ্টেট কিমান 4 হয় মেংগানিজৰ অক্সিডেশন ষ্টেট 4 সো আৰু কি আছে তোমাৰ এমোনিয়াম আয়ন পাবা এমোনিয়াম আয়ন কিহৰ পৰা ওলাব এমোনিয়াম ক্লোৰাইডৰ পৰা আৰু দুটা ইলেক্ট্ৰন হয়নে গতিকে এই ক্ষেত্ৰত তুমি কি পাবা সোয়া মেংগানিজ ডাইঅক্সাইডটো তোমাৰ এনেকুৱা ধৰণৰ কম্পাউণ্ড এটা ফৰ্মেশন কৰিব হয় অক্সিজেন আৰু হাইড্ৰক্সিল গ্ৰুপ আৰু ইয়াৰ পৰা তুমি পাবা এমোনিয়া বুজি পালা ইয়াৰ পৰা কি পাবা তুমি এমোনিয়া পাবা ইয়াতে সোয়া মেংগানিজৰ অক্সিডেশন ষ্টেট কিমান 4 আৰু ইয়াতে মেংগানিজৰ অক্সিডেশন ষ্টেট তোমাৰ 3 ঠিক আছে মানে কি হায়াৰ অক্সিডেশন ষ্টেটৰ পৰা লোৱাৰ অক্সিডেশন ষ্টেটলৈ গৈছে মানে কি ইয়াত ৰিডাকশ্যন হৈছে হয় কেথডত আমাৰ কি হৈছে ৰিডাকশ্যন হৈছে এতিয়া যেটো এমোনিয়া পালা এই এমোনিয়াটো আকতো এমোনিয়া হৈ নাথাকে এই এমোনিয়া কি কৰিব জিংকৰ লগত লগ লাগি পেলাই জিংক মেটেলটো থাকিবই তাতে জিংকৰ লগত লগ লাগি পেলাই এটা কোঅৰ্ডিনেশন কম্পাউণ্ড এনেকুৱা ধৰণৰ কম্পাউণ্ড তোমালোকক কোঅৰ্ডিনেশন কম্পাউণ্ডৰ কথা পঢ়োৱা নাই বাৰু এনেকুৱা ধৰণৰ কম্পাউণ্ড এটা তোমাৰ ফৰ্মেশন কৰিব টেট্ৰাহেড্ৰল কম্পাউণ্ড এটা ফৰ্মেশন কৰিব হয় গতিকে এই দুটা ৰিঅ্যাকচন আছিল ড্ৰাই সেলৰ পৰা তোমালোকে জাস্ট লিখিব লাগিব যে ইয়াৰ এনডটো কিহৰ দ্বাৰা কেথডটো কিহৰ দ্বাৰা ইয়াৰ ইলেক্ট্ৰোলাইট কি থাকে কি ইলেক্ট্ৰোলাইট এমোনিয়াম ক্লোৰাইড আৰু মেংগানিজ ডাইঅক্সাইডৰ এই মিক্সচাৰ কেটাৰ কথা লিখিবা আৰু এনডত কি অক্সিডেশন ৰিঅ্যাকচন হয় কেথডত কি ৰিডাকশ্যন ৰিঅ্যাকচন হয় আৰু ইয়াৰ ইএমএফ টো কিমান হ'ব 1.5 ভোল্ট এটো কিতাপত অলপমান চেক কৰি চাবা এই ভ্যালুটো ঠিকই আছে না ঠিক আছে এখিনি কথা জানিলে হ'ব ড্ৰাই সেলৰ বিষয়ে জাস্ট ৰিঅ্যাকচন কেটা তুমি মনত ৰাখিব পাৰিব লাগিব
এতিয়া আমি আৰু এক টাইপৰ কি কৰিম প্ৰাইমাৰী সেলৰ বিষয়ে আলোচনা কৰিম নাম কি সেলটোৰ নাম কি মাৰ্কিউৰি সেল ইট ইজ এ টাইপ অফ কি প্ৰাইমাৰী সেল প্ৰাইমাৰী বেটাৰিজ সো ইয়াৰ মই তোমাৰ হেৰিবিলাক দি দিছো কি বুলি কেথড এনডৰ কিবোৰ ষ্ট্ৰাকচাৰ থাকে সেই কেথড এনডৰ কথাখিনি দি দিছো ইয়াৰ এনডত কি কি থাকিব এমালগামেটেড জিংক হয়নে ইয়াক কি বুলি কয় মাৰ্কিউৰি আৰু জিংক একেলগে যেতিয়া থাকিব এটো কি বুলি কয় এমালগামেটেড জিংক বুলি কয় আনহাতে কেথডত তোমাৰ কি থাকিব মাৰ্কিউৰি অক্সাইড প্লাছ কাৰ্বনৰ এটা গ্ৰেফাইটৰ কি থাকিব পেষ্ট এটা থাকিব আৰু তোমাৰ ইলেক্ট্ৰোলাইট হিচাপে কি থাকিব এটা ইলেক্ট্ৰোলাইট এটা লাগে হয়নে কেলভিনিক সেলত সেই ইলেক্ট্ৰোলাইট কি হ'ব পটাছিয়াম হাইড্ৰক্সাইড আৰু জিংকৰ মিক্সচাৰ এটা আমি কি হিচাপে ব্যৱহাৰ কৰিম ইলেক্ট্ৰোলাইট হিচাপে ব্যৱহাৰ কৰিম ঠিক আছে গতিকে এনডত কি হ'ব তোমাৰ অক্সিডেশন হ'ব অক্সিডেশন হলে তোমাৰ কি ৰিঅ্যাকশন হ'ব ইয়াতে জিংক আছে হয়নে সো আৰু তোমাৰ ইলেক্ট্ৰোলাইট কি আছে মাৰ্কিউৰি পটাছিয়াম হাইড্ৰক্সাইড সো এনডৰ অক্সিডেশন ৰিঅ্যাকশনটো মই ইয়াতে লিখিছো সোৱা অক্সিডেশন ৰিঅ্যাকশন কোড হ'ব তোমাৰ এনডত তোমাৰ কি আছে এমালগামেটেড জিংক সো জিংকৰ যেতিয়া অক্সিডেশন হ'ব জিংকৰ অক্সিডেশন হলে তোমাৰ কি ফৰ্মেশন হ'ব জিংক আয়ন হয় আৰু ওয়াটার ফর্মেশন হ'ব লগতে দুটা ইলেক্ট্ৰন ৰিলিজ হ'ব কিহৰ কাৰণে কাৰণ তোমাৰ কি হৈছে So জিংকৰ যেতিয়া অক্সিডেশন হ'ব জিংকৰ অক্সিডেশন হৈ গলে ইয়াতে জিংক অক্সাইড মানে কি জিংক 2 অক্সিডেশন নাম্বাৰ লাগিয়া কনভাৰ্ট হ'ব আৰু তোমাৰ কি ফৰ্মেশন হ'ব ওয়াটাৰ ফৰ্মেশন হ'ব লগতে দুটা ইলেক্ট্ৰন তোমাৰ ৰিলিজ হ'ব গতিকে ইয়াতে 2 হাইড্ৰক্সিল আয়ন হ'ব দুটা বেলেন্স কৰিবৰ কাৰণে আকৌ চোৱা ইয়াতে তোমাৰ দুটা ইলেক্ট্ৰন ৰিলিজ হৈছে হয়নে কেথডত তোমাৰ কি হ'ব ৰিডাকশন হ'ব গতিকে ৰিডাকশন ৰিঅ্যাকশনটো কেনেকুৱা হ'ব চোৱা কেথডত তোমাৰ কি আছে মাৰ্কিউৰাছ অক্সাইড আছে হয় মাৰ্কিউৰাছ অক্সাইডে তোমাৰ কি কৰিব সেই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি ল'ব লগতে ওয়াটাৰটো থাকিব ওয়াটাৰ ৰিলিজ হৈছে ইহঁতৰ লগত এনে ধৰণে ৰিঅ্যাকশন কৰি পেলাই তোমাৰ কি কৰিব মাৰ্কিউৰি তোমাৰ লিকুইড মেটেলটো ফৰ্মেশন কৰিব আৰু দুটা হাইড্ৰক্সিল গ্ৰুপৰ ফৰ্মেশন কৰিব হয় গোটেইটো ৰিঅ্যাকশনটো যদি আমি কি কৰো নেট ৰিঅ্যাকশনটো লিখিব যাও তেতিয়াহলে দেখিবা নেট ৰিঅ্যাকশনটো লিখিলে তুমি দেখিবা এইটো কাটাকাটি যাব এইটো আৰু এইটো লগত কাটাকাটি যাব গতিকে তোমাৰ হাতত কি থাকিব জিংক থাকিব মাৰ্কিউৰাছ অক্সাইড আৰু জিংক অক্সাইড আৰু মাৰ্কিউৰি লিকুইড এটা তোমাৰ কি নেট ৰিঅ্যাকশনটো তে নেট ৰিঅ্যাকশনত চোৱা ইয়াত কোনো ধৰণৰ আয়ন ইনভলভ হৈ থকা নাই মানে কি গোটেই ৰিঅ্যাকশনটো তোমাৰ আয়নৰ যেটো কি থাকে ইয়াত ইলেক্ট্ৰোলাইট থাকিব জানে এই ইলেক্ট্ৰোলাইটৰ পৰা পটাছিয়াম আয়ন আৰু হাইড্ৰক্সিল আয়ন ফৰ্মেশন হয় এই আয়ন কেটাৰ কনসেন্ট্ৰেচনৰ কোনো ধৰণৰ চেঞ্জ নহয় কনসেন্ট্ৰেচনটো ইহঁতৰ কনস্ট্যান্ট হৈ থাকে সেই কাৰণে যিমান সময় আমি এই সেলটো মাৰ্কিউৰি সেলটো ইউজ কৰিম এই মাৰ্কিউৰি সেলৰ ভোল্টেজটো যেটো ইএমএফ থাকে সেই ইএমএফটো কি হ'ব কনস্ট্যান্ট হৈ থাকিব এই ইএমএফৰ ভ্যালু 1.33 ভোল্ট ইমান মান হয় আৰু এটো সদায় কি হৈ থাকিব কনস্ট্যান্ট হৈ থাকিব কিহৰ কাৰণে কনস্ট্যান্ট হৈ থাকিব মই ৰিজনটো কৈ দিলো যে ইয়াৰ যিবোৰ আয়ন থাকে সেই আয়ন সমূহৰ যেটো পটাছিয়াম আৰু হাইড্ৰক্সিল আয়ন যেটো আয়ন থাকে সেই আয়ন সমূহৰ কনসেন্ট্ৰেচনটো সদায় কনস্ট্যান্ট হৈ থাকে সেই কাৰণে ইয়াৰ ইএমএফটো কি হয় সদায় কনস্ট্যান্ট হৈ থাকে ঠিক আছে এই দুটা এক্সাম্পলে আমি কি কৰিলো প্ৰাইমাৰী বেটাৰীৰ পৰা আলোচনা কৰিলো প্ৰাইমাৰী বেটাৰীৰ পৰা আৰু কিতাপত বেলেগ এক্সাম্পল নাই এই দুটাই আলোচনা কৰিছো নেক্সট আমি সেকেন্ডাৰী বেটাৰীৰ কথা আলোচনা কৰিম আৰু সেকেন্ডাৰী বেটাৰীৰ পৰা আমি লেড ষ্টোৰেজ বেটাৰী আৰু কেডমিয়াম বেটাৰীৰ কথা আমি আলোচনা কৰিম ঠিক আছে গতিকে এইখিনি তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি লোৱা
এতিয়া আমি আলোচনা কৰিম সেকেন্ডাৰী ব্যাটাৰী কথা সেকেন্ডাৰী ব্যাটাৰী বিশেষ একো নহয় এবোৰ কিছুমান গ্যালভেনিক সেল কিন্তু এই সেল বিলাক আমি কি কৰিব পাৰো বাৰে বাৰে ইউজ কৰি থাকিব পাৰো কিহৰ কাৰণে কাৰণ এবাৰ যদি আমি ৰিঅ্যাকচনটো কৰিলো সেই ৰিঅ্যাকচনটো যিখিনি ইএমএফ থাকে ৰিঅ্যাকচনটো এবাৰ কমপ্লিট হৈ যোৱাৰ পিছত এই সেল বিলাকক আকৌ ৰিভাৰ্স কৰিব পাৰি কিহৰ কাৰণে তাত যদি আমি ইলেক্ট্ৰিক্যাল এনাৰ্জিটো ইন ৰিভার্স ডিরেকশনত যদি আমি কি কৰো এপ্লাই কৰো তেনেহলে ব্যাটাৰীটো কি হৈ যাব ৰিচাৰ্জ হৈ যাব মই তোমাক এটা এক্সাম্পল দি কৈ দি আছো চোৱা আমি কি ইউজ কৰিছিলো জিংক আৰু কপাৰৰ কথা ইউজ কৰিছিলো হয়নে য'ত জিংকৰ কি হয় জিংকৰ কি হ'ব তোমাৰ সৰি মই এই এক্সাম্পলটো কনসিডাৰ কৰিবা ইয়াত জিংকৰ কি হৈছে অক্সিডেশন হৈছে আনহাতে তোমাৰ কপাৰৰ কি হ'ব ৰিডাকশন হৈ পেলাই কপাৰ মেটাল ফৰ্মেশন হৈছে ইয়াতে কি অক্সিডেশন হৈছে এবাৰ ৰিডাকশন হৈছে সেকেন্ডাৰী সেলত কেনে ধৰণে অক্সিডেশন ৰিডাকশন কাম কৰে চোৱা এবাৰ তুমি যেতিয়া সেলটো আৰম্ভ কৰি দিবা সেলটো আৰম্ভ কৰি দিলে এই ৰিঅ্যাকশন বিটা কমপ্লিট হৈ যাব ঠিক আছে তুমি 1 গ্ৰাম জিংক ললা আৰু 1 গ্ৰাম কপাৰ ললা কপাৰ আয়ন ললা গুটেখিনি কমপ্লিট হৈ গল হৈ যোৱাৰ পিছত তোমাৰ হাতত কি নাথাকে জিংক আয়ন আৰু কি নাথাকে জিংক মেটাল আৰু কপাৰ আয়ন গুটেখিনি কি হ'ব জিংক আয়ন আৰু কি হৈ যাব কপাৰ মেটাললৈকে কনভাৰ্ট হৈ যাব হয়নে কমপ্লিট হৈ যোৱাৰ পিছত তোমাৰ হাতত কি থাকিব তেতিয়া জিংক আয়ন আৰু কপাৰ আয়ন থাকিব হয় এতিয়া তুমি গুটে সেলটো এটা যেটো সেল থাকে মই গ্যালভেনিক সেলটো আকিনে দেখাম সেই সেলটো তোমাৰ যেটো ডিৰেকশনত কারেন্ট ফ্লো হৈ আছিল তার ঠিক উল্টা ডিরেকশনত আৰু এটা সার্কিট লগাই পেলাই যদি কি কৰা তুমি উল্টা ডিরেকশনত কারেন্ট ইলেক্ট্রিসিটি পাস কৰি দিয়া তেনেহলে কি হ'ব এই যেটো আমাৰ জিংক আয়ন আছে এই জিংক আয়নটো ইলেক্ট্রন কারেন্ট ইলেক্ট্রিসিটি যে পাস কৰি দিবা তাত কি পাবা ইলেক্ট্রন পাবা হয়নে সেই ইলেক্ট্রনৰ লগত লগ লাগি পেলাই আকৌ কি হৈ যাব ৰিভার্স ডিরেকশনত তোমাৰ কি হ'ব জিংক মেটালৰ ফৰ্মেশন হ'ব আকৌ এই কপাৰে কি কৰিব ইলেক্ট্রন এৰি দি পেলাই কি কৰিব কপাৰ আয়ন ফৰ্মেশন কৰিব হয়নে এনে ধৰণে কি কৰিব পাৰি যিবোৰ ব্যাটাৰী থাকে গ্যালভেনিক সেলক কি কৰিব পাৰি ৰিচাৰ্জ কৰিব পাৰি আৰু এনে ধৰণে ৰিচাৰ্জ কৰিব পৰা যিবোৰ সেল থাকে সেইবোৰকে কি বুলি কয় তোমাৰ সেকেন্ডাৰী ব্যাটাৰীজ বুলি কয় এটা সেকেন্ডাৰী ব্যাটাৰীজৰ কাৰণে তোমালোকৰ এটা ডেফিনিশন লিখি লোৱা so these are those galvanic cells galvanic cells which can be recharged by applying by applying current in opposite direction so বিভিন্ন ধৰণৰ সেকেন্ডাৰী সেল থাকে তাৰে ভিতৰত মই তোমালোকক এক্সাম্পল দি দিছো এটা ফাৰ্স্ট এক্সাম্পলটো হৈছে কি তোমাৰ lead storage সেল और सेकंड टू হৈছে কি তোমাৰ ক্যাডমিয়াম সেল নিকেল ক্যাডমিয়াম সেল বুলি কয় ইয়া ক্যাডমিয়াম নিকেল সেল বুলি কয় বা নিকেল ক্যাডমিয়াম সেল বুলি কয় এই দুটা সেলৰ বিষয়ে আমি আলোচনা কৰিম ফাৰ্স্ট আমি আলোচনা কৰিছো যে lead storage সেল কেনে ধৰণে ফৰ্মেশন হয় সো lead storage সেলত আমি কি কৰিম এনোড হিচাপে আমি কি কনসিডাৰ কৰিম এটা লেডৰ ৰড এটা কনসিডাৰ কৰিম আৰু কেথড হিচাপে কি হ'ব কিছুমান লেডৰ সাপোজ তোমালকে লেড স্টোৰেজ সেল দেখিছাই থাকে এনেকুৱা ধৰণৰ সেল থাকে তোমালক আমাৰ যিবোৰ জেনাৰেলি আমি বেটাৰী ইউজ কৰো এই ইনভাৰ্টাৰ বেটাৰী ইউজ কৰো হেবোৰ সেলক কি বুলি কয় লেড স্টোৰেজ সেল বুলি কয় ইয়াতে তোমাৰ এটা কেথড থাকে হয়নে কেথডৰ ৰড থাকিব আৰু এই গুটে সেলটোত কিছুমান এনেকুৱা ধৰণৰ লেডৰ কিছুমান খুটালি থাকে জালি কিছুমান থাকে সেই জালি বিলাক গ্ৰিড অফ লেড বুলি কয় আৰু ইয়াৰ মাজত তোমাৰ কি থাকিব লেড অক্সাইড থাকিব কেথড হিচাপে গতিকে আমি কি কনসিডাৰ কৰিম গ্ৰিড অফ লেড এণ্ড লেড অক্সাইড এটো আমাৰ cathode আৰু ইলেক্ট্ৰোলাইট আমি lead storage cell কি ব্যৱহাৰ কৰিম সালফাৰিক এসিড ইলেক্ট্ৰোলাইট
সালফুৰিক এসিড এতিয়া এনোডত কি হ'ব অক্সিডেশন আৰু কেথোডত ৰিডাকশন হ'ব গতিকে এনোডত কেনেকুৱা ধৰণৰ অক্সিডেশন হয় আমি ইয়াতে চাম এনোডত যেহেতু কি আছে লেড আছে লেডৰ কি অক্সিডেশন হ'ব পাৰে গতিকে লেডৰ অক্সিডেশন হৈ পেলাই আৰু ইলেক্ট্ৰোলাইট কি আছে সালফুৰিক এসিড হয় সালফুরিক এসিড থাকিব সালফুরিক এসিডৰ পৰা আমি কি পাম সালফেট আয়ন পাম ইলেক্ট্ৰোলাইটৰ লগত গতিকে ইয়াতে আমি কি পাম lead সালফেট প্লাস 2 ইলেক্ট্ৰন ইয়াতে সোয়া লেডৰ অক্সিডেশন স্টেট কিমান 0 ইয়াতে মানে কি লেডৰ অক্সিডেশন হৈছে ঠিক সেইদৰে ইয়াতে তোমাৰ কি আছে গ্ৰিড অফ লেড আৰু কি আছে লেড অক্সাইড হয়নে কেথোডত কি হ'ব তোমাৰ ৰিডাকশন হ'ব গতিকে ইয়াতে লেড অক্সাইডৰ কি হ'ব ৰিডাকশন হ'ব আৰু কি থাকিব তোমাৰ ইলেক্ট্ৰোলাইটৰ পৰা সালফেট আয়ন প্ৰোটন পাবা আৰু ইয়াৰ পৰা তুমি দুটা ইলেক্ট্ৰন পাবা ইয়াতে লেড অক্সাইডটো তোমাৰ কি হ'ব লেড সালফেটলৈকে পৰিণত হ'ব আৰু ওয়াটাৰ ফৰ্মেশন হ'ব কিমানটা আছে ইয়াতে প্ৰোটন এটা আছে অক্সিজেন কিমানটা দুটা আছে অক্সিজেন দুটা কৰি দিয়া চাৰিটা প্ৰোটন ঠিক আছে এইটোই হৈছে কি এনোডত হোৱা অক্সিডেশন ৰিঅ্যাকশন আৰু কেথোডত হোৱা ৰিডাকশন ৰিঅ্যাকশন কিহৰ কাৰণে লেড ষ্টোৰেজ সেলৰ কাৰণে এটো অক্সিডেশন ৰিঅ্যাকশন আৰু এটো ৰিডাকশন তোমালোকে জাস্ট এনোডটো কিহৰ দ্বাৰা গঠিত কেথোডটো কিহৰ দ্বাৰা গঠিত আৰু এনোডত কোনটো অক্সিডেশন ৰিঅ্যাকশন হয় আৰু কেথোডত কোনটো অক্সিডেশন ৰিডাকশন ৰিঅ্যাকশন হয় সেই ৰিঅ্যাকশনটো তোমালোকে মনত ৰাখিবা আৰু গুটে যদি ইচ্ছা কৰা তোমালোকে গুটে নেট ৰিঅ্যাকশনটো লিখিব পাৰা নেট ৰিঅ্যাকশনটো কি হ'ব এই দুইটাকে কি কৰি দিব লাগিব এড কৰি দিলে তুমি যেটো ৰিঅ্যাকশন পাবা হেতুকে কি বুলি কম আমি নেট ৰিঅ্যাকশন বুলি কম হয়নে গতিকে এড কৰি দিলে কি পাম আমি লেড থাকিব হয়নে এটো ৰাইট সাইডে তাৰ পিছত ইফালে কি থাকিব লেড অক্সাইড তাৰ পিছত এই সালফেট কেটা লগ লাগি পেলাই সালফেট আৰু হাইড্ৰোজেন লগ লাগিব 2H2SO4 এই ইলেক্ট্ৰনটো কাটা কাটে যাব গৈ পেলাই দুটা তোমাৰ লেড সালফেট আৰু ওয়াটাৰ পাবা এইটো তোমাৰ নেট ৰিঅ্যাকশন হয় লেড ষ্টোৰেজ সেলৰ এইটো কি তোমাৰ নেট ৰিঅ্যাকশন এতিয়া সোয়া আমি কি জানো লেড ষ্টোৰেজ যেটো সেল থাকে সেই সেলটোক আমি কি কৰিব বাৰে বাৰে ৰিচাৰ্জ কৰি থাকিব পাৰে হয় মানে কি ইয়াক বাৰে বাৰে আমি এনাৰ্জিটো আকৌ ইভলভ কৰিব আকৌ তুমি লব পাৰা ৰিটাৰ্ণ কৰিব পাৰা ৰিটাৰ্ণ কৰিলে কি হয় সাপোজ তোমাৰ এবাৰ কি হৈ গল এই ৰিঅ্যাকশনটো কমপ্লিট হৈ গল কমপ্লিট হোৱাৰ পিছত তুমি যেতিয়া ৰিচাৰ্জ কৰিবা ৰিচাৰ্জ কৰিলে কি হয় মানে কি তাৰ অপোজিট ডাইৰেকশনত যদি আমি কি কৰি দিও কারেন্ট ফ্লো কৰি দিও তেতিয়া কি হ'ব যেটো এনোড থাকে সেই এনোডত তোমাৰ কি হ'ব এই যে লেড সালফেট তোমাৰ কি হৈছে ফৰ্মেশন হৈছে তাতে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি পেলাই লেড সালফেটৰ পৰা তুমি কি পাবা লেড আকৌ এই ৰিঅ্যাকশনটো এটো ডাইৰেকশনত আহিব আৰু এই ৰিঅ্যাকশনটো এই ডাইৰেকশনত ফ্লো কৰিব ঠিক আছে গতিকে আমি অপোজিট ডাইৰেকশনত যদি এক্সটাৰ্নাল সাৰ্কিটৰ পৰা কি কৰো কারেন্ট ইলেক্ট্ৰিসিটি পাস কৰি দিও তেনে হলে লেড ষ্টোৰেজ সেলত কি হ'ব এনোডত তোমাৰ লেড আকৌ ফৰ্মেশন হ'ব আৰু কেথোডত তোমাৰ লেড অক্সাইডৰ ফৰ্মেশন হ'ব ঠিক আছে এনে ধৰণে আমি কি কৰিব পাৰো সেকেন্ডাৰী ব্যাটাৰিজ বিলাক ফৰমেটেড কৰিব পাৰো বুজি পালা এতিয়া আমি আলোচনা কৰিম নিকেল কেডমিয়াম বা কেডমিয়াম নিকেল সেলৰ কথা এতিয়া আমি আৰু এটা টাইপৰ কি কৰিম সেকেন্ডাৰী ব্যাটাৰিৰ কথা আলোচনা কৰিম এই সেকেন্ডাৰী ব্যাটাৰিটো কি কৰিব পাৰি আমাৰ ৰিচাৰ্জ কৰিব পাৰি হয়না সেকেন্ডাৰী ব্যাটাৰি বিলাক এই নিকেল কেডমিয়াম সেল বিলাক জেনাৰেলি সৰু সৰু ইলেক্ট্ৰনিক্সত ব্যৱহাৰ কৰে যেনেকা ক্যালকুলেটৰ ওয়াচ এনেকুৱা ধৰণৰ সৰু সৰু ইলেক্ট্ৰনিক্স বিলাকত কি কৰিব পাৰি ইউজ কৰিব পাৰি ইয়াৰ ইউজবোৰ তোমালোকে চাই লবা মই জাস্ট তোমালোকে এনোড কেথোড আৰু অক্সিডেশন ৰিডাকশনৰ ৰিঅ্যাকশনখিনি দেখুৱাই দিম ইয়াৰ তোমাৰ কি হ'ব এই কেথোডটো কি হিচাপে কাম কৰিব ইয়াৰ এনোড কি হৈ থাকিব তোমাৰ এনোড হ'ব তোমাৰ কেডমিয়াম আনহাতে কেথোড তোমাৰ কি হ'ব নিকেল অক্সাইড হাইড্রেটেড নিকেল অক্সাইড কেথোডত তোমাৰ কি থাকিব হাইড্রেটেড নিকেল অক্সাইড
এনডত কি থাকিব তোমাৰ হাইড্ৰেটেড নিকেল অক্সাইড হয় এতিয়া এনডত অক্সিডেশন হলে কি হ'ব আৰু তোমাৰ ইলেক্ট্ৰোলাইট তুমি কি ব্যৱহাৰ কৰিবা ইয়াত এটা বেসিক কন্ডিশনত তুমি ইলেক্ট্ৰোলাইট টো ইউজ কৰিবা গতিকে ইলেক্ট্ৰোলাইট পটাছিয়াম হাইড্ৰক্সাইডৰ এটা একুয়াছ সলিউশন কি ব্যৱহাৰ কৰিছো পটাছিয়াম হাইড্ৰক্সাইডৰ পৰা কি আহিব তোমাৰ হাইড্ৰক্সিল আয়ন আহিব ঠিক আছে গতিকে এনডত তোমাৰ কি আছে কেডমিয়াম আছে কেডমিয়ামৰ অক্সিডেশন হৈ পেলাই কেডমিয়াম 0 ষ্টেটত আছে ইয়াত তোমাৰ অক্সিডেশন হ'ব অক্সিডেশন হৈ পেলাই তুমি কি পাবা কেডমিয়াম হাইড্ৰক্সাইড আৰু দুটা ইলেক্ট্ৰন পাবা হয়নে সেই দুটা ইলেক্ট্ৰন আকৌ ইয়াতে কি আছে তোমাৰ নিকেল অক্সাইড আছে আৰু কি আছে তোমাৰ হাইড্ৰেটেড নিকেল অক্সাইড হয় মানে কি ওয়াটারও আছে আৰু ইয়াৰ পৰা দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি পেলাই কি কৰিব দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি পেলাই নিকেল অক্সাইডে তোমাৰ নিকেল হাইড্ৰক্সাইড আৰু কি ফৰ্মেশন কৰিব তোমাৰ হাইড্ৰক্সিল আয়নৰ ফৰ্মেশন কৰিব ঠিক আছে মই এখিনি একেবাৰে ব্যালেন্স কৰি লিখি দিছো মোৰ মনত আছে ৰিঅ্যাকচনটো গতিকে মই এনে ধৰণে লিখি দিছো কি হল ইয়াত নিকেল অক্সাইডৰ পৰা কি হৈছে নিকেল হাইড্ৰক্সাইড আৰু এই ওয়াটাৰটোৰ পৰা তোমাৰ কি আহিছে হাইড্ৰক্সিল গ্ৰুপ বিলাক ওলাই আহিছে গতিকে এখিনি আমি ব্যালেন্স কৰিছো ইয়াতে সোৱা নিকেলৰ অক্সিডেশন ষ্টেট কিমান +4 আৰু ইয়াতে +2 হয়নে হায়াৰ অক্সিডেশন ষ্টেটৰ পৰা লোৱাৰ অক্সিডেশন ষ্টেটলৈকে গৈছে নিকেল অক্সাইড মানে কি ইয়াত ৰিডাকচন হৈছে হয়নে এই দুটা ৰিঅ্যাকচন যদি আমি কি কৰি দিও এড কৰি দিও তেনেহলে আমি কি পাম কমপ্লিট ৰিঅ্যাকচনটো পাম কমপ্লিট ৰিঅ্যাকচনটো পালে কি হ'ব কেডমিয়াম এটু সাইডত কি কেডমিয়াম আৰু ইয়াতে সোৱা এই হাইড্ৰক্সিল গ্ৰুপটো আৰু লেফট সাইডৰ এটু লগত কাটাকাটি যাব আৰু ইয়াতে তোমাৰ ইলেক্ট্ৰন যি দুটা আছে এটু ইলেক্ট্ৰন কাটাকাটি যাব সো নেট ৰিঅ্যাকচনটো তোমাৰ কি হ'ব কেডমিয়াম প্লাস নিকেল অক্সাইড আৰু তোমাৰ কি থাকিব ওয়াটাৰ ইয়াৰ পৰা তুমি কি পাবা কেডমিয়াম হাইড্ৰক্সাইড আৰু নিকেল হাইড্ৰক্সাইড পাবা এইটো তোমাৰ কি নিকেল কেডমিয়াম হাইড্ৰক্সাইড সেলৰ নেট ৰিঅ্যাকচন ঠিক আছে এইখিনি বস্তু তুমি লিখি ৰাখিবা আৰু এই সেল বিলাক কিহত ইউজ কৰা হয় ইয়াৰ ইউজ বিলাক তোমালোকে দুই এটা চাবা ঠিক আছে এখিনি আসলে প্ৰাইমাৰী ব্যাটাৰী আৰু সেকেন্ডাৰী ব্যাটাৰীৰ পৰা আৰু বিশেষ আৰু আলোচনা নকৰো নেক্সট আমি আৰু এটা ব্যাটাৰী কথা আলোচনা কৰিছিল কি ফুয়েল সেল অলপ বেছিকৈ পঢ়াব লাগিব কাৰণ ফুয়েল সেল স্পেসিফিক আৰু স্পেশাল টাইপ অফ ব্যাটাৰী হয় দুই এটা প্ৰবলেমও কৰি দিম তাৰ পৰা যদি পাৰো ঠিক আছে তেনেহলে আজিলৈকে এৰিছো যদি ভিডিওটো বুজি পালা তেনেহলে জনাবা বুজি নাপালেও জনাবা আৰু যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কৰি দিবা ভিডিওটো আন কোনোবা ষ্টুডেন্ট যদি আছে তোমালোকৰ বন্ধুবৰ্গৰ মাজত তেনেহলে শেয়াৰ কৰি দিবা আৰু চেনেলটো নতুন হলে সাবস্ক্ৰাইব কৰি দিবা লগতে নটিফিকেশনৰ বেল তো বজাই দিবা আৰু তোমালোক যদি ফেসবুক ইনষ্টাগ্ৰাম এইবিলাকত আছে তেনেহলে সেই লিংক বিলাক ফেসবুক ইনষ্টাগ্ৰামৰ পেজ গ্ৰুপ এইবিলাকৰ লিংক বিলাক তোমালোকৰ ডেসক্ৰিপচন বক্সত দি আছে তাতে গৈ আমাক ফলো কৰিব পাৰা ঠিক আছে আজিলৈকে এৰিছো সি ইন দ্য নেক্সট ক্লাস থ্যাংক ইউ